কথা পাতোতে আমাৰ কেমেৰা ৰেকৰ্ডিং অফ হৈ গ'ল। সেইখিনি পঢ়ি ভাল আছে। মোদীয়ে সেই কৰিছে নেকি? চ' মোদীয়ে ষড়যন্ত্ৰ গম হেক চেক কৰি থোৱা নাইতো প্ৰাইভেটলি কৰি থ'ব পাৰে, কি ঠিক সিহঁতৰ কি মাজতে সংসাৰ সাথী সেইটো ওলাইছে মনত আছে। ভাই কিমান কণ্ট্ৰল কৰিলে এতিয়া পুষ্ট কৰি থাকে মানে কি মেছেজ আহি থাকে মেছেজ আহি থাকে কাম নাই চব। সেইটো ভাগ্য ভাল, লাইক মানুহৰ কথা শুনি পেলাই বাধ্য হ'ল সিহঁতে হেৰি কৰিবলৈ। সেইটো হেৰি কৰিছিলে, কম্পালচৰি কৰিছিলে। বাকী বৰ্তমান প্ৰটেষ্টৰ ওপৰতে আকৌ অকণ কথা পাতিলোঁ। বস্তুটো চলি গ'লেও চলি যাওক, সঁচা কথাই কৈছোঁ। আৰু বাকী আমাৰ সঁচা কথা ক'লে বহুতখিনি ৰেষ্টলেছো ফিল কৰি আছোঁ বৰ্তমান চিটুৱেশ্যন দেখি পেলাই। কালিও আমি সেইটোৰ ওপৰতে পাতিছোঁ, ৰিপিট কৰিব বিচৰা নাই বাৰু। তো মা কচোম ৰাতিপুৱা এই সন্ধিৰ মই তোক কোৱা মতে ভিডিঅ'টো চাই পেলাই, সন্ধিশ এটা ৰিপৰ্টাৰ হয় যদি কোনোবা গম পোৱা নাই। সন্ধিশ ভাটিয়া আনফিল্টাৰ্ড বাই সন্ধিশ বুলি এটা আছে ইউটিউবত। সি এটা মানে কি হেৰি কৰিছিলে, মজা কৰিছে জাৰ্ণেলিজম। চাব আপোনালোকে যদি বিচাৰে। আগৰ পৰাই লাইক গ্ৰাউণ্ডত গৈ পেলাই যেতিয়া ফাৰ্মাৰ্ছ প্ৰটেষ্ট আৰু প্লাছ সি ডকুমেণ্টেৰীছো বনাইছে আমাৰ নাগালেণ্ডতো আহিছে। লাইক হিজ গুড মানে নহয়, বেষ্ট কৰি আছে আমাৰ ইণ্ডিয়াত। মানে কি একচুৱেলি আমাৰ ইণ্ডিয়াৰ ষ্টেণ্ডাৰ্ড যোনটো হয় সেইটো অবভিয়াছলি বহুত ল' হৈ পাওঁ অলৰেডি, বাট ষ্টিল লাইক সি বাহিৰৰ লগত চাবলৈ গ'লেও বহুত ভাল কৰি আছে। এণ্ড প্লাছ তাৰ যোনটো এটা পাৰ্চনেলিটি হয়, খালি মাৰ খাই পেলাই সি নিউজ কৰিছে। তাতকৈ বেছি কি লাগে আৰু? বেয়া লাগি গৈছে কি সি লাইফত তাক ইমান হেৰিয়ত দেখা নাই, ইমান হাঁহি থকা মানুহটো, ইমান মজাকিয়া মানুহ হয় না। তাৰপিছতে সেই মানুহটো হেৰি সেইটো চাই আছো 5 মিনিটমান গৈছে, মোৰ তেতিয়া মানে কি বুলি কয় নহয় এইটো তেজ খলিছে। আৰু ভাই আমাৰ ইণ্ডিয়া মই ভাবিছিলোঁ আগতে মানুহখিনি ফটোৱা হয় মেণ্টেলিটি কিবা, কিন্তু যোনটো এতিয়া দেখিলোঁ ন, এইটো দেখি পেলাই খুব ভাল লাগিছে। কিন্তু মোৰ তই ভাবো নে এইটো গোটেই ইণ্ডিয়া মানুহৰ এটা চেগমেণ্ট হয়? ক'লো এতিয়া যোনখিনি দেখি আছো না, এইটো ইণ্ডিয়াৰ এটা চেগমেণ্ট হয়, গোটেইখিনি নাই গোটেইখিনি নহয়। বাট কথাটো হৈছে কি, মোৰ চবতকৈ বেছি ভাল লাগিছে এটা বস্তু যে প্ৰটেষ্টত যোনখিনি মানুহ আছে তাৰ কাৰণে যে খানা অৰ্ডাৰ কৰিছে, এই বস্তুটো মানে মানৱীয়তাটো এইটো মানে বহুত বেছি ভাল লাগিছে। লাইক আজি আমি কৰিব পৰা নাই, কিন্তু কোনোবা হয়তো আছে যোনে 10-20 হাজাৰ টকা এয়াৰপৰ্ট খৰচ কৰিছে, যাৰ আছে সিহঁতে খৰচ। আমাৰো মন আছিলে কিন্তু ক্ষমতা নাই। ক্ষমতা হ'লে দেশ সলাম আমি। দেশ মানে এডুকেশ্যন চিষ্টেম আমি স্কুল খুলি দিম, বাহিৰৰ পৰা টিচাৰ আনিম। ইয়াত আমি নতুন এটা ৰিচাৰ্ড ফাইনমেণ্ট আকৌ আমি ইণ্ডিয়াত বনাব লাগিব। আমি আকৌ ভোক হৰতালত বহিব লাগিব চকুৰ নিচিনা। চিষ্টেমটো লাষ্টত গৈ পেলাই সেইটোৱে হয়গৈ না। বাট এতিয়া এই ৰিভলিউচনটোতে যদি আমি চেঞ্জ কৰিব নোৱাৰোঁ তেতিয়াহ'লে নোৱাৰোঁ আৰু ইহঁতে গোটেই কনষ্টিটিউশ্যন চেঞ্জ কৰি মানে কি মোৰ সেইটো ভাবিলেই কিবা কিবি লাগে। সেইখন কি হ'ব, কি কনষ্টিটিউশ্যন চেঞ্জ কৰি দিব বে। আৰু কৰিলেও মানে যিটো পৰ্যায়ত কৰিব না, এইখন এতিয়া ভয় খোৱাৰ পিছত ধৰফৰাই আছে না গোটেই হেৰি, সেইটো চাবলগীয়া হ'ব। যদি চাব নিবিচাৰোঁ পাওঁ এইটো অকণো লাইক ভিতৰৰ পৰা কি বুলি চুল নাই। বাকী এই ৰেপাৰ্ছবোৰক দেখি পেলাই বহুত মজা লাগিল। এংকৰ অভিজিত কৃষ্ণা চাৰদিৱাৰী এণ্ড অলছ' হনুমান কাইন ই এটা ইয়াৰ অৰাটো বেলেগ। লাইক ৰফতাৰ ভাল কৰিছে, অকণমান লেট কৰিলে দিল আৰু দিমাগ কা যুঁজ যুদ্ধ হৈ আছে তাৰ। বাট কথাটো হ'ল যে ইহঁতে আমাৰ অসমৰ ৰবি শৰ্মাই মাত দিলে। ৰবি শৰ্মা হেৰিয়ত কিবা ভালকে ষ্টাইল লোৱা নাই, পকাই ৰবি শৰ্মা এটা কথা ভাবিছে, ৰবি শৰ্মাহঁতে এটা কথা নাজানে যে সিহঁতে কিমানখিনি পাৱাৰ আছে। ৰবি শৰ্মা হয়তো নাজানে, মই নাজানো কি কেনেকুৱা। সিহঁতে ভাবিছে মই ভিডিঅ' এটা বনাই দিলে কি হ'ব, ছবি বনাই আছে এনে ছবি গম পাই আছে। বাট নহয় ৰবিদা, আপোনাৰ পাৱাৰ আছে বহুত আছে, আপোনালোকে ৰিয়েলাইজ নকৰে এইবিলাক কথা। এটা মাত দিয়ক, চব আহি যাব। আহকচোন গুৱাহাটীত কাইলৈ বহকচোন, আপোনাৰ লগত কোন নাহে, আমি নাযাওঁ নেকি? যোৱাৰ পিছতো বহুত গালি দি দিলোঁ নীল আকাশ এইবোৰত। কাইলৈ আহা ভাই, নীল আকাশ ভিগো কাশ্যপ চব আহা। কাইলৈ যদি বহি যাওঁ সি ক'ৰবাত কলাক্ষেত্ৰ আমি কি নাযাম নেকি? কথাটো তেনেকুৱা ধৰণৰ না। সঁচা কথা ক'বলৈ গ'লে আজি মই অকণ শান্ত সহকাৰে কথা পাতোঁ।
আপোনালোক যোনে পপুলাৰ কৰিলে, বিশেষকৈ ছিংগাৰ কেইজনৰ কথা কৈছে, মিউজিচিয়ান কেইজন, আমাৰ নৱপ্ৰজন্মই কৰিছে। এইটো এটা নৱপ্ৰজন্মৰ কজ হয়, এডুকেশ্যন এণ্ড প্লাছ যোনটো এটা মানে কি বুলি কয় নহয়, চৰকাৰৰ ফালৰ পৰা কি বুলি কয় নহয়, কি বুলি কবি, মোৰ মতে এইটো অকল এডুকেশ্যনত সীমাবদ্ধ থকাটো আমাৰ কাৰণে ভুল। এইটো এটা এণ্ড অফ দ্য ডিক্টেটৰশ্বিপ হ'ব লাগে। সেইটোৱে কৈ আছিলোঁ, মানে কি আওকাণ যে কৰিছে চৰকাৰৰ ফালৰ পৰা, সেইটোক লৈ পেলাই যে একাউণ্টেবিলিটি কোনেও ল'ব বিচৰা নাই, এইটো এটা। আৰু কাক লৈ পেলাই বিচৰা নাই, নৱপ্ৰজন্মৰ যোনবোৰ কনচাৰ্ণ হয় সেইবোৰক লৈ পেলাই। আৰু সেইটো লেভেলত মাত উঠোৱাৰ পিছত সৰু সুৰা কি হ'লে বাৰু, আমাৰ ইয়াত আগৰ পৰা ফটোৱামি হৈয়ে আহিছে। আমাৰ ৰাস্তা ঘাটক লৈ পেলাই, হস্পিটেলক লৈ পেলাই, সেইবিলাকত কেতিয়াও আমি মাত দিয়া নাই বা কেতিয়াও হেৰি কৰা নাই। এইটো এতিয়া সময় আহিছে যাত আমি মাত দিব লাগে আৰু আমি সেই নিজৰ অধিকাৰটো ঘূৰাই পাব লাগে। কিন্তু সেইটোৱে বস্তুটো হোৱা নাই। এতিয়া আমাৰ ইয়াত সাধাৰণ মানুহে একচুৱেলি আমি বেছিক যোনখিনি পাব লাগে চৰকাৰৰ ফালৰ পৰা, সেইখিনি বিষয়ে নাজানে। আমাৰ এই অসমৰ মিডিয়া এই চব শেষ কৰি দিলে, প্ৰাইডিষ্টে শেষ কৰি দিলে, নাম চব চেনেল কিনি পেলাই। প্ৰতিদিনৰ বাৰু মই সেইটো শুনা নাই কি কৰিছে ইহঁতে, কিন্তু ইহঁতে কালি মই শুনামতে দেউতাহঁতে চাই আছিলে, মোৰ কাণত পৰিছে যে হিমন্ত দাৰ ছাৰৰ কি প্লেন আমাৰ অসমৰ শিক্ষা ব্যৱস্থাক লৈ পেলাই। তাৰপিছত কিমান এটা মানে কি চৰকাৰে যথেষ্ট কৰি আছে শিক্ষা ব্যৱস্থাক লৈ পেলাই এতিয়ালৈকে। দিনদয়ালখন বনালে সেই 10 বছৰ আগতে, এতিয়ালৈকে হোৱা নাই। চ' সেইবোৰক লৈ পেলাই লেকচাৰ দি আছিলে। এইটো সময়ত যোনখিনি সময়ত গোটেই ভাৰতবৰ্ষ গতি নাইকিয়া হৈ আছে শিক্ষা ব্যৱস্থাক লৈ পেলাই, আৰু ইহঁতে সেইটো কোৱাটোতো বাদ দে ভাই, উল্টাই কৈ আছে মজা চলি আছে। আহি পালে লাজ পাব লাগে বে তহঁতে। আৰু সিহঁতে কি মুখেৰে কৈছে যে ৰাতি গৈ পেলাই যেতিয়া শুবগে বিচনাত, তেতিয়া ভাবিব যে আজি মই ইমানখিনি কৈ আছো, জানে যে অলৰেডি আমাৰ পৰা ইমানখিনি মানুহ ইনফ্লুৱেঞ্চ হৈ আছে। এইটো জানে আমাৰ ওপৰ জেনেৰেশ্যনটো গোটেই ইনফ্লুৱেঞ্চ মিডিয়া। আৰু আমাক লৈ পেলাই সিহঁতে ইমান হেৰি কৰিব নালাগে, কাৰণ কিয় জানে, সিহঁতক কথা শুনে বিশ্বাস কোনে কৰে, বয়সস্থ মানুহকেইজন। সেইটো কৈ আছো, আমাৰ ওপৰ জেনেৰেশ্যনটো গোটেই ইনফ্লুৱেঞ্চ মিডিয়াৰ পৰা হয়। আৰু সিহঁতে এতিয়া সেইটো বস্তু ৰাতি শুবগে যেতিয়া ভাবিব আজি মিছা কথা এটা কৈ আহিলে এটা জেনেৰেশ্যনক, এখন ৰাজ্য মিছা কথাটো আজি বাদে নেৰেটিভ বিল্ড কৰি পেলাই সিহঁতক একো মানে কি এৱেৰনেছেই দিয়া নাই কি চলি আছে দেশত। নিজৰ দায়িত্বখিনি বুজবে তহঁতে। অসমৰ বানপানীক লৈ পেলাই কালি কোন এইটো পণ্ডিত, সঁচা কথা ক'বলৈ মই মুখখন নাজানো, দেখা নাই, কথা কাণত পৰিছে, ই আহি কয়, বহুত সুৰীয়া মাতত কৈছে, ই আহি কয় এইটো বৰষুণ বহুত পৰিছে সেইকাৰণে হৈছে বানপানী। কোন এইটো পণ্ডিতটো কোন? বৰ ভাল মাতত কৈছে, শুনি পেলাই মাতটো ভাল লাগিছে। কিন্তু তাৰ কথাৰ এইটো স্তৰ যে বৰষুণ বহুত পৰিছে, চৰকাৰে অকণ চকণ চাব লাগে, বাকী কৰি আছে। পুলিচে যে এইটো বেটছটো খুলিছে যে নেম প্লেট কেইখন, গৰমৰ কাৰণে খুলিছে বোলে। শেষ ভাৰতখন যদি কিবা এটা হয়ো অসমখনক লৈ পেলাই আশা কৰোঁ আমি যাতে কিবা এটা কৰিব পাৰোঁ। তাৰ বাহিৰে মই এতিয়ালৈকে আশা দেখা নাই। সেই এটা দুটা সঁচা কথা ক'বলৈ গ'লে এইটো হয়তো মানুহে হাঁহিবও পাৰে যে আচ্ছা ইহঁতে ইনষ্টাগ্ৰাম ফেচবুকৰ কথা কৈ দেশৰ চিটুৱেশ্যন এক্সপ্লেইন কৰিব যায়, বাট নহয়। বন্ধু শ্ৰীম যোনটো আকৌ আজি চাউদি, ইয়াক চাউলত দিয়ে থকা হৈছে, ই অকণমান মাত দিছে, এইটো ভাল লাগিছে। আমিও আছোঁ ভাই, যদি চাই কৰি আছা চাবা যে আশাখিন আমাৰ কিমান আহেনো 2-3টা ভিউজ। ইন ফিউচাৰ যদি কেতিয়াবা দেখা, আমাৰ সদায় এটা হোপ থাকিছে, লাখত কেতিয়াবা যাবগে মানে ঘপছে। আৰু এইটো সিহঁতৰ পৰা সাহটো আহিছে, সেই আশাটো আহিছে যে আচ্ছা বন্ধুহঁতক আমি একদম হেৰিৰ পৰা দেখিছোঁ। ইয়াক মই প্ৰথম গৈ পেলাই কৈছিলোঁ যে বন্ধু নামৰ ল'ৰা আছে চাবি, সিয়ে কৈছিলোঁ। তাৰপিছত সেই তেতিয়া মানে সি প্ৰথম ৰিল দিয়া ষ্টাৰ্ট কৰিছিলে, ৰিলৰ পৰা চাক খাইছিলোঁ। তাৰপিছত সেই তেতিয়াৰ পৰা ষ্টাৰ্ট কৰি পেলাই যেতিয়া এতিয়া দেখিলোঁ যে বন্ধু য়েছ, সি তাৰ কথাত গধুৰত্বতাটো আহি গৈছে। গধুৰত্বতা কি অসমীয়া কওঁ, চিধা চিধি হয়, সেইটো ভাল লাগে। মানে গভীৰত্ব ইমান নালাগে, আৰু গধুৰত্বতা যিয়ে শব্দ নহয়ডাল চিধা চিধি হ'লে ভাল লাগে। আৰু প্লাছ যোনখিনি আৱেগ হয় মনৰ, সেইখিনি চিধা চিধি ৰাখিব লাগে। পাক দি থকাটো অকণ অশান্তি লাগে, শুনি আমনি গ'ল। নিউজডাল খুলিব নোৱাৰে, চব পাক। কোনো এইকেইটা অলগদ্ধ আহিব, ইহঁতে পৰিচয় কি দিয়ে, বুদ্ধিজীৱী আহিছে আমাৰ গোটেই কেইটা মূৰ্খ। কুংকিক কিয় ভাল লগা হৈছে? কুংকিক ভাল লগা হৈছে, কুংকিৰ অকণ পাৰ্চনেলিটিত কাম কৰিব লাগিব যদি চাই কৰি আছা অকণমান। কেতিয়াবা ভাল লগা হ'ল
এই ৰিচেণ্টলি বন্ধুহঁতে হেৰি কৰিছিলে, সিহঁতে চাফাই কৰিছিলে, তাই আহি পেলাই মানে ছাৰপ্ৰাইজ দিছে, কিউট লাগে ছোৱালীজনী। মোৰ ফালৰ পৰা মোৰ এনেকুৱা লাগে নাই তাই পাৰ্চনেলিটিত অকণমান কাম কৰিবলৈ, মানে কি জানানে, অকণমান চহৰৰ যোনটো হেৰি হয় না, এই আমাৰ ইয়াৰ মানুহৰ লগত মিলিবলৈ, কিন্তু তাই সেইটোত গুৰুত্ব দিয়া নাই। সেইটো এটা একচুৱেলি চাবলৈ গ'লে ঠিকেই আছে, কাৰণ তাই বিশেষকৈ কামৰ ওপৰত গুৰুত্ব দিব লাগে, যিহেতু তাই যিটো কাৰণে মানুহৰ লগত কানেকশ্যনটো ইম্পৰ্টেণ্ট কৰে, ছ'চিয়েল হেৰিত যাওঁ, নহ'লেতো মানুহৰ ছাপোৰ্ট নাপাবি না। সেইটো হয়, মই নিদিম সঁচা কথা ক'বলৈ গ'লে। বাকী সঁচা কথা ক'বলৈ গ'লে হিমন্তইনো কি ইমান ডিফেমেশ্যন কেছ যাতে নিদিয়ে দেই, সি মানে কমিউনিকেশ্যন ভাল কৰি আছে, এই ভাল কৰিছে, ইয়াৰ ষ্ট্ৰেটেজি আছে। কিন্তু আগৰ পৰা খেলটো খেলিব, ই বনিলেই নে শিকিলেই নে একো মই এইবিলাক বুজি পোৱা নাই। বহুত টাইমৰ পৰা খেল খেলি বহুত টাইমৰ পৰা, ই কংগ্ৰেছত থকাৰ পৰাই একচুৱেলি কংগ্ৰেছ থকাৰ যোনটো ওলাইছিলে না, সেইটো কম এটা খেল খেলিলে নেকি? বিজেপি চেণ্টাৰত আহি গ'ল, লগে লগে ওলাই গ'ল। যেতিয়া মানুহ এটা এম এল এত সোমায় না, এম এল এ হয়, তেতিয়াৰ পৰা PR ট্ৰেইনিং ষ্টাৰ্ট হৈ যায়। আমাৰ ইয়াৰ অলপ অধিকেইটা নহয় নহয়, এইকেইটা নাম নকবি, এইকেইটা ক'লে কিন্তু কথাটো হৈছে যে কি মানে সেই ভাল হেৰি হ'লে, তাৰপিছত আকৌ যেতিয়া মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হয়, তেতিয়াতো PR পুৰা ষ্ট্ৰং হৈ যায়, আৰু সিমানেই যোনবোৰ স্মাৰ্ট হয় সিহঁতে কৰে আৰু সেই তেতিয়াৰ পৰা খেলি থকা, আই থিংক এতিয়ালৈকে পাকৈত হয়তো কোনো কথা নহয়। বৰ বিশেষ মানে কি হিমন্তৰ যোনটো খেল না, মানুহক ইনচাল্ট কৰা খেল, তথাপিও যে কাম কৰি আছে, সেইটোক লৈ পেলাই কেতিয়াবা মই অকণ শ্বক হওঁ, গম পাইছেনে? যে ভাই কৃত্ৰিম বানপানী হৈ আছে বছৰ বছৰ ধৰি পেলাই, মানুহটো স্পণ্টেনিয়াছ যোনটো হেৰি হয়, এইটো ভালো। এই মিডিয়াৰ আগত যেতিয়া কথাটো চুইটকে সলাই লৈ পেলাই ক'ত লৈ যায়গে, মানে নিজৰ মিডিয়াৰ কাৰণে পাৰিছে, সঁচা কথা কৈছো, পাৰ্টলি সেইটোও হয়, চব কিনাৰ কাৰণে পাৰিছে। যদি একচুৱেল মিডিয়া হ'ল, ভাল জাৰ্নেলিষ্ট এটা হ'লে ধুই পেলালে, টকাৰ খেল এইবিলাক। এণ্ড প্লাছ আমাৰ অসমতো জাৰ্নেলিজমৰ গৰুৰ কাৰণে গোটেই পৃথিৱীৰ লগত লাগিব, তেতিয়াই ভাল জাৰ্নেলিষ্ট হোৱালে, তেতিয়াই মুখত ক'লেহেঁতেন। লাহে লাহে লাইক এইবিলাক পৰিয়ালক লগাই পেলাই আইডিয়াছ এইবিলাক চব আছে আৰু বাকী সেইটো আমি নাজানো দেই, এইবিলাক মানে কি নাজানো, এনেই জাষ্ট মানে কথাটো মানে কৈছো আৰু বুজাই বুজিব আৰু এইবিলাক এনেই কৈছো আমি, সঁচা কথা নহয়। এইবিলাক কোৰ্ট চোট যাবলৈ মন নাযায়, ভাল নালাগে। বিশেষকৈ আমাৰ ফাইনেন্সিয়েল কণ্ডিশ্যনটো মানে অকণ বেছিকৈ ভাল, সেইটো কাৰণে বেছিকৈ ভাল নালাগে। আমাৰ ষ্টুডিঅ' এটা হ'লে ভাল লাগিব, এচিটো হ'লে বিশেষকৈ মোৰ চুলিখিনিৰ কাৰণে, কাৰণ ঘামি পেলাই অৱস্থা নাইকিয়া হৈ যায়। কিন্তু এই ভাইবটো নাইকিয়া হৈ যাব, সেইটো অকণ ৰুমৰ ভিতৰত ষ্টুডিঅ'ৰ ভিতৰত স্পনচাৰ কেনেকৈ পাম? স্পনচাৰ পাবলৈ ভিউজ লাগিব ন? আমি পলিটিকেল হ'ব নালাগিব প্ৰথমটো, আমি বহুত পলিটিকেল। সেইটো যেতিয়ালৈকে এখন চৰকাৰ আছে, পলিটিকেল হৈ থাকিলে মানুহে অকণ আফচোচ কৰিব, ব্ৰেণ্ডবোৰে স্পনচাৰ কৰে, সেইটোৱে চেঞ্জ কৰিম পাৰিলেতো হৈছে আৰু নালাগে একো, সেইটো হৈ যোৱাৰ পিছত বহুত লাগিব বাৰু কৈছোঁ আৰু। যদি চিধাকৈ চাওঁ কেইদিনমান, যদি চিধাকৈ নহয় তেনেহ'লে অকণ বেকাকৈ চেষ্টা কৰিম সেইবিলাক বস্তু। মই বেকাবোৰ অকণ টান পাওঁ বাৰু, হ'লেও তেতিয়া আহি যাব ষ্টাৰ হ'লো। বাকী আপোনালোকৰ আগতো কৈছোঁ বাৰু, কাৰোবাৰ যদি মন আছে এয়া আমাক কণ্টেক্ট কৰিব, এইবোৰৰ ওপৰত ডিছকাছ কৰিম। কোনোবা যদি তেনেকৈ পলিটিকেল যদি হয়, কোনোবা ইচ্ছুক হয়, অকণমান ফাণ্ডিঙত প্ৰব্লেম আহিব পাৰে, চাই চিতি ল'ব লাগিব আৰু। আমাৰ নিচিনা মাটিতে বহিব লাগিব, মাটি মানুহ অকণমান বৰষুণ পৰিলে দিগদাৰ হৈ যোৱা হয় আৰু। কঠ লৈ আহিম ঘৰৰ পৰা, ত্ৰিপাল, প্লাষ্টিকৰ কাৰ্পেটখন ভাল আছে, সেইখন পাতল নহয় জানো, লৈ আহিব পৰা যায়। বাকী পাতলটো গভৰ্ণমেণ্টৰ হয়, হয় বহুত পাতল। হৈ গ'ল আৰু আজি হৈ যাব, এনেই এইখন এনেই কৈ আছোঁ হেৰি হৈ থাকিব আৰু ইহঁতক অকণ আমনি দিওঁ, কোনোবা যে এটা দুটা চাই আছে, আমাৰ নমুনামি দেখি পেলাই। কি তোৰ গডকাৰী কিবা শুনিছোনে? এইটো কিবা চব মনে মনে আছে এতিয়া। আজি এইটো বচনি যে পাতিছিলোঁ, সেইটো কৈ দিওঁ নেকি? এইটো এডুকেশ্যন মিনিষ্টাৰ, এইটো নামডাল কি আছিলে, ধৰ্মেন্দ্ৰ প্ৰধান নে কি? এইটো
চ' এইডালে কিবা এটা ষ্টেটমেণ্ট আছে ৰাহুল গান্ধী আৰু কংগ্ৰেছে এইখন কৰি আছে বাকী একো নাই ষ্টুডেণ্ট মানে এইটো এতিয়া কিমানখিনি নেৰেটিভ ফেলাই আছে প্ৰথম আহিলে CJP যোনটো ফাউণ্ডাৰ হয় সেইটো হৈছে আম আদমি পাৰ্টিৰ কিবা হেৰি ঠিক আছে আছিলে কিবা সেইটো ষ্টুডেণ্টছে বাদ দিলে নিজৰ মুদ্দাত থাকিলে চব ঠিকে আছে তাৰপিছত ধৰ্ম আনিলে অমুকটো আনিলে তমুকটো আনিলে লাঠি চালন কৰিলে নোৱাৰিলে ৰখাব দেন এতিয়া আকৌ আহি গ'ল কংগ্ৰেছ ইহঁতে কি জানে সিহঁতক কিবা কুৱেশ্যন যদি কৰ তই ইয়াৰ আগৰ চৰকাৰখনে কি কৰিছিলে সিহঁতে সেইটো কুৱেশ্যন লোৱা নাই এতিয়া পাৱাৰত কোন আছে বে যোৱা কেইবছৰ ধৰি পেলাই কেইটা টাৰ্ম নহয় জানো চেণ্ট্ৰেল গভৰ্ণমেণ্ট 3টা টাৰ্ম হৈ গ'ল আমাৰ এইখনৰ কিমান 3টা টাৰ্ম এইবাৰ সতি হ'ব এণ্ড এতিয়ালৈকে কি বাল কৰিলি তহঁতে যে লাজ পোৱা নাই আগৰ গভৰ্ণমেণ্টক সেইটো কৰি থাকিবলৈ আৰু দৰ্শকেতো বেয়া নাপাব অকণ বেয়াকৈ কোৱাৰ কাৰণে সেইটো চৰকাৰৰ চিধা কথা চলি আছে মানে আমাৰ মোদীয়ে চাই দিব পাৰে আপোনালোকে কোনোবাই যে পায় এইটো কমেণ্টত ট্ৰান্সলেট কৰি দিব মোদীয়ে যাতে বুজি পায় নহ'লে আকৌ ভয় খাই পেলাই ডিফেমেশ্যন আহি যাব পাৰে ইহঁতে ভয় খালে ডিফেমেশ্যন দিয়ে এইজনী নামটো কি আছিলে নাজানো জাৰ্নেলিষ্ট ভাল আছিলে তাই হেৰিয়তো কিবা কিবি কয় মাজতে এনেকুৱা হেৰিয়ৰ শ্ব' এটাত মাতিলে মিডিয়া তাতে গৈ পেলাই তাই নৰেন্দ্ৰ মোদীৰ মানে দেখাত গম পায় এইটো নৰেন্দ্ৰ মোদী বুলি কিন্তু তাত মানে অকল ড্ৰেছটো আছে হাতো নাই মুখো নাই ভৰিও নাই ঠিক আছে ভৰি মানে পাজামাটো আছে হেৰিটো আছে এটা মোচন লৈ আছে আৰু এনেকে দি থকা কিন্তু হাতো নাই মুখো নাই একো নাই ঠিক আছে ড্ৰেছটো আছে অকল তাৰপিছত হেৰিয়ে কৈ আছে এইটো কিহৰ মিডিয়াই কয় মানে আপুনি প্ৰধানমন্ত্ৰী কিয় এনেকৈ হেৰি কৰিছে ওপৰত মানে কিবা এটা নেৰেটিভ লিখা আছিলে তাতে বেয়াকৈ কিবা এটা তাৰপিছত মিডিয়াই কয় আপুনি কিয় এনেকৈ কৈছে ইয়াত যে প্ৰধানমন্ত্ৰী আছে আপোনাৰ কি হেৰি আছে ইয়াত না মুখ আছে না হাত আছে না হেৰি আছে আপোনালোকৰ থিংকিংটো বহুত পুৰণা দেখিছিলো এইটো বস্তু জমনি আছিলে তাই সিমানখিনি এইটো তোৰ কি বুলি কয় তেতিয়া এটা কনফ্লিক্ট চলি আছিলে মাইকী মানুহ কেইজনীমান আছে দেই গদ্দি চোৰ চলি আছিলে তেতিয়া মাইকী মানুহ কেইজনীমান আছে গোটেই কেলা গুডা আছে কিন্তু কেলা মানে ফেমিনিজমৰ একচুৱেল ডেফিনেশ্যন সিহঁতে ক'ব ধৰ্মেন্দ্ৰ প্ৰধানে আকৌ উল্টাই পেলাই কয় হেৰি কিবা ধৰ্মেন্দ্ৰ প্ৰধান আছিলে নে নীতিন গডকাৰী আছিল পাহৰিলো মই সিহঁতে উল্টাই কয় যে ডিফেমেশ্যন কেছ দিম বুলি তাইতো আছিলে আমাৰ ইণ্ডিয়াৰ শশী থাৰুৰ এটা মানুহ বে মজা বে এইটো তোৰ কেৰেলাৰ পলিটিচিয়ান প্লাছ প্ৰকাশৰ ইটো তই চিনি পাৱ মানুহে মুখখন দেখিলে চাউথৰ যে ভিলেন এক্টিং যে কৰে তাৰপিছত ইয়াত যে এক্টিভ হৈ আছে এইটো জমনি এটা কওঁ ৰবি কিষাণ যে চিনি পাওঁ সিদিনাখন গৈ পেলাই সি মানে প্ৰত্যেক মাহে এটা বেংগাৰ দিয়ে হা বেংগাৰ মানে লাইক সি কিবা এটা মানে চুটি আমি কৰিব মানে মিডিয়া আগত গৈ পেলাই হেৰি তাক কয়গৈ এনেকৈ যে আপুনি কি ক'ব বৰ্তমান হেৰিৰ ওপৰত কয় सख्त से कड़ी सजा होनी चाहिए जो नीट का अखबार जो लीक कर रहा है भाई ये तो ये मेंबर ऑफ पार्लियामेंट আছে বে इन्हें अखबारতে পাইনি বস্তুবোৰ नीटर কিবা বলে नीट अखबार जो लीक कर रहा है उसको कड़ी से कड़ी सजा होना चाहिए এতিয়া আমাৰ মেইন ষ্ট্ৰীম যোনখিনি হেৰি আছে নিউজ পেপাৰ আছে এইগালো এই আজি এটা আছিলে তোৰ নামটো মই পাহৰিছো হিন্দীত যাব 7 নম্বৰ পেজত 3 নম্বৰ পেজত সৰুকে এই বস্তুটো কভাৰ কৰিছে হিন্দীত বনাইছিল আজি মই চিনি পাওঁ মানুহজনক মই পাহৰিছো বহুত ভাল মানুহ হয় এই প্ৰশান্ত কিশোৰৰ লগত আছিলে প্ৰেডিকশ্যন দিছিলে আপোনাৰ চেণ্ট্ৰেল ইলেকশ্যনত যে কোন জিকিব আৰু তেতিয়া ৰাইট নে ৰং কিবা এটা আছিলে পাহৰিলো বাট ইয়া কি কৈছিল নহয় সি দেখুওৱা মতে তোৰ নিউজ পেপাৰত শিকালোঁ গোটেইখন একো মেনশ্যনেই নাই সিহঁতৰ মতে যোনটো নেৰেটিভ হয় সেইটো হৈছে কি পুলিচে লাঠি মাৰি আছিলে পুলিচে টিয়াৰ গেছ মাৰি আছিলে এই ষ্টুডেণ্টগাল গৈ পেলাই তাত ফচি গ'ল অসভ্য এটা মা কচম কৈছে এইটো ভিডিঅ' দেখিছ ছোৱালীজনী গৈ আছে বে প্ৰাইভেট পাৰ্টত এইটো ইণ্টেনশ্যনেল হয় বে কেমেৰাত দেখিয়ে লাগিছে বে আগতে আকৌ সেইখিনি জেগাতে এনেকে যে মানে মই দেখি আছো ভাই ৰেপিছ মাইছে বে কেনেকুৱা মেণ্টেলিটি পুলিচ বোলে হয়তো পুলিচ এইবিলাক দিল্লী পুলিচ সিহঁতে চাই ইটো সিটোলে হাঁহে বে ইটো সিটোলে চাই হাঁহে আকৌ সেইটো এনেকে মাৰাৰ পিছত
পুলিচে চাই হাঁহে ভাই তই চলিব মই চলিব নাপালো বহি মেইন দুখ লাগে এটাই যে এসোপা তাত থাকি এইগাল কৰিও কনচিকুৱেঞ্চ একোডাল নুভোগে সেইটো এটা অলগদ্ধ ধৰ্মেন্দ্ৰ প্ৰধান এডাল অতখিনি সি এতিয়ালৈকে একো কৰিব পৰা নাই অ'কে সি এটা সেইটো পজিশ্যনৰ ৰেছপনচিবিলিটি লৈ থকাৰ পিছত তথাপিও গভৰ্ণমেণ্টে তাক বেক কৰি আছে যে ভাই তই টেনশ্যন নল'বি কাৰণ গভৰ্ণমেণ্টে এইটো জানে যদি এইটো ধৰ্মেন্দ্ৰ প্ৰধানক তলত আনি দিয়ে তেতিয়াহ'লে ইয়াৰ পাছতে পাল আছে নীতিন গাডকাৰী তাৰপিছতে আহিব বেলেগ নৰেন্দ্ৰ মোদী হ'লেও সেইটো পাৰ্টিৰ কথাও ভাবি চাব লাগিব ভাই যদি নকৰ মানুহৰ তোৰ প্ৰতি যোনটো বিশ্বাস থাকে সেইটো কিডাল ৰৈ যাব এতিয়াও কি ভাবিছে ন মোৰ মতে এইটো তললৈ নমাই দিব পাৰিম এইটো কেইদিনৰ কথা সেইটো কাৰণে মই এইটো ভাবিছো যে এতিয়া যদিও যন্ত্ৰ মন্ত্ৰৰ এইটো প্ৰটেষ্টটো হেৰি হ'ল মাৰ্চটো ডাউন হ'ল ইয়াৰ পাছতে যেতিয়া পাৰ্লিয়ামেণ্টৰ মাৰ্চ হ'ব তেতিয়া লাইক আমিও যাম ভাই অকণমান যদি ফাইনেন্সিয়েলটো চিটুৱেশ্যনটো আমি যদি অকণ হেৰি কৰিব পাৰিলোঁ বা চম্ভালিব পাৰিলোঁ মোৰ যাব সঁচাই মই যামগে আৰু তাত গৈ পেলাই যি কৰিব লাগে কৰি আছো বাট কিমান মাৰিব হাৰ্ডি ভাঙি যাওক আজিলৈকে হাৰ্ডি ভাঙা নাই এক্সপিৰিয়েঞ্চ এটা হৈ যাব নাই আমাৰ হাৰ্ডি মুক্তা হৈ এইবিলাক মাল বাকী নহয় পুলিচে আমাৰ লগত লাগিব ভয়তে পলাব দুটা যেতিয়া যাম দুটা আহিছে গোটেই দিল্লী পুলিচ মাতিব ছাৰ দুটা আহি গ'ল সিহঁতে কেলা চবেই একদম এনেকে ৰখি থাকিব লাগে পুলিচে আহি পেলাই মাৰিলে কোনো একো কাটকুট নাই কোৱা আছে ৰে নহয় গোটেই হবা তাৰপিছত একদম এখোজ আগুৱাইছে সেইটো সম্ভৱ নহয় নে হাৰ্ডি যেতিয়া ভাঙি যাব কণ্ট্ৰলত নাথাকিব তাৰপিছত হাৰ্ডি পৰি আছে তথাপি এনেকে চুচৰি গৈ আছে বহুত তেনেকুৱা আছে পাইছোঁ মই হয় সেইটো সিহঁতক চেলুট বে ভাই এই এটা কিং হিউমেন বুলি এটা আছিলে তোৰ ইউটিউবত ভাল হেৰি কৰে আগৰ পৰাই তোৰ জাৰ্নেলিজম টাইপৰ হয় বাট সি গ্ৰাউণ্ডত নাযায় বাহিৰৰ পৰা কমেণ্ট্ৰি দিয়ে ফালি দিলে বে সলমান খান আহি যাওক না ভাই প্লিজ সলমান খান আহি গ'লে গোটেই আহিবই মানুহ ভাই আহি গ'ল সলমান খান আহি গ'লে কি জেং হৈ যাব বে এইটো এটা কিবা মাৰ কচম ই হাৱাত উৰি থাকে বে নাই তাই এতিয়া হেৰি হৈ গ'ল মানে ই এনজয় কৰিব এতিয়া দেখিছ না তই কিবা বেমাৰী লগা কিবা এটা হ'ল তাই কিবা দুখ হৈছে তাই যিটো হয় কিন্তু কথাটো হৈছে কি সি যদি আহি যায় মানুহ যোনকেইটা নমুনা আছে ভাই কৰি থাকে অভিয়াছলি ইণ্ডাষ্ট্ৰীৰ কাৰণে এইটো কৰিব লাগিব সিহঁতে বাকী এগাল বলিউড না এগাল চব ইৰেলিভেণ্ট হৈ গ'ল না চলমান আহিছে না শ্বাহৰুখ আহিছে এই কেইটামান আমিৰ খানে যোনটো কথা ক'লে এতিয়া এইটো সময় নকলেও হ'লহেঁতেন ভাই পিছত কোৱা ভাই বা আগতে তোৰ সময় আছিলে বছৰ ক্লাৰিফাই কৰিবলৈ তই তেতিয়া সাৰ নাপালি এতিয়া তৎক্ষণাত আহি পেলাই নাই তোৰ ৱাংচু খবৰ নাছিলে ৰাইটাৰেও ময়ো এবাৰে নাছিলো বাল আছিলি তই আমিৰ খানৰ প্ৰতি এটা ৰেচপেক্ট আছিলে মোৰতো এইটোক লৈ পেলাই অকণমান মানে কি ছাৰপ্ৰাইজ হ'লো যে তাৰ গভৰ্ণমেণ্টৰ লগত ভাল টাৰ্মছত নাছিলে সি ছাটিছে অপেনলি ছাটিছে না আৰু ইগালৰ মানে কি চব বিজনেছ হৈ গ'ল ফিল্ম এখন আনিলে তোৰ যোনটো চেঞ্চৰ বৰ্ড বিজনেছ হ'ব লাগিব যদি ভোজেৰিকে ফিল্ম ভাল নবনায় তেনেহ'লে বিজনেছে হ'ব লাগিব না এণ্ড প্লাছ চব সময়তে বিজনেছো নচলে এতিয়াতো সেইটো কাৰণেতো ডুবিলে না হনুমান কাইন যে গৈছে বলিউড ডুবিলে কিয় কচোন সেই বিজনেছ এইবিলাকত ডুবি গ'ল আৰু খ্ৰীষ্টফাৰ নলানৰ অডিচিখন চাব লাগিছিল মোৰ ইণ্টাৰষ্টেলাৰখন এবাৰ হলত গৈ চাবলৈ মন ইণ্টাৰষ্টেলাৰ মাজতে ৰিলিজ হৈছিলে সেইদিনাখনে পুষ্পাখন ৰিলিজ পুৰণা ফিল্ম দুখৰ কথা আমি পুষ্পা চালো খ্ৰীষ্টফাৰ নলানৰ নাম ল'লে ইণ্টাৰষ্টেলাৰলৈ মনত পৰে নহয় সেই পুষ্পাটো চাইছিলো যে গম পাইছো এখন কাম নাই কেলা গুড কাম মানে বেছিকে পুষ্পা ভাল পায় না এইবিলাক পুষ্পা মোৰ মানে কি ফেভৰেট হয় তাৰপিছত আৰু কিবা এটা কথা ক'ব লাগিছিলোঁ পাহৰি থাকিলোঁ সেইটো মাথা লৈ পেলাই দেশ চেঞ্জ কৰিম মই বাকী চাউথৰ না এইগাল গোটেই পুষ্পা এইগাল কিবা ইহঁতৰ কালচাৰটোৱে বেলেগ চাউথৰ মানে কি মই চাউথৰ আকৌ দুটা হেৰি আছে কেৰেলা কথা কোৱা নাই বা তোৰ হেৰি কথা মালায়ালাম ফিল্ম ইণ্ডাষ্ট্ৰী সেইটো কথা কোৱা নাই মালায়ালাম ফিল্ম ইণ্ডাষ্ট্ৰী কিবা এটা আছে মালায়ালাম ভাল হয় কোৰিয়ানৰ নিচিনা আমাৰ বলিউডতকৈও ভাল
বাট ই মোষ্টলি যোনবোৰ আমি আগৰ পৰা টিভিত চাই আহিছোঁ এইটো কোনটো তামিল নে তেলেগু ইণ্ডাষ্ট্ৰি তেলেগু হয় নেকি আজি তেনেকুৱা কিবা এটা হ'ব এইডাল কিবা মানে গেলি পচি গ'ল আৰু কিবা এটা হৈ গ'ল মাজলৈকে আকৌ ভাল আহি গৈছিলে তোৰ এই কিবা টাইম টেবুলৰ ওপৰত কিবা কিবি বনাই সিহঁতে মানে মই ভাবিছিলোঁ যদিও বেছিক আছিলে তথাপিও ভাবিছিলোঁ ইয়াৰ পৰা আপগ্ৰেড হ'ব ষ্টাৰ্টিং তাৰপিছত গ'লো বস্তুটো বেলেগ ফালে ঢাল খাই গ'ল আকৌ সেইটো যোনটো ব্ৰাঞ্চ হ'ল নাই সেইটো কিন্তু গৈ আছে সেইটো ভাল বনাই আছে কিন্তু তই পাইছনে নাই এনেকুৱা মুভি টাইম ট্ৰেভেলৰ ওপৰত হেৰি কৰিছিলে এই ছুপাৰ হিৰ' এখন যে আছিলে মালায়ালাম আছিলে এখন ছুপাৰ হিৰ' কোন এইখন হেৰি ছুপাৰ হিৰ' ই একচুৱেলি ছুপাৰ হিৰ' নহয় বাট তেনেকৈ কিবা এটা পৰ্ট্ৰেট কৰা হৈছিলে মোৰ চোৱা হোৱা নাই বাৰু ইয়াত তোৰ ক'তনো চাম হেৰিখনৰ কথা কৈছে নেকি শুনিছোঁ সেইখনৰ কথা এই সৰু মুভিবোৰ ইয়াত নলগাই এম ডি ষ্টাৰ হয় মুভিখন জানো মই পাহৰিছোঁ বাট বহুত পুৰণা হয় তো ধৰি লওক 2-3 বছৰ হৈছে নেকি আই গেছ মই চালোঁ কিন্তু এইখন ক'ত চলিব মোবাইলত নেটফ্লিক্সত আছিলে বোলে চুৰি কৰিছে চুৰি নকৰিলে পাইৰেচি কৰি মই অবচেশ্যনখনে চাইছোঁ যে অবচেশ্যনখন কালি কমপ্লিট কৰিলোঁ মোৰ হয় এটা প্ৰাইভেট বাট এইটো প্ৰাইভেটকৈ চলে আৰু পাইৰেচি নকওঁ মই অবচেশ্যনখন চাবলগীয়া আছে কাৰণ এইখনৰ লগত এইখন মানে মই ইনষ্টাগ্ৰামত চাই মই পাগলৈ গৈছিলোঁ অবচেশ্যন এনেকুৱা কোনোবাই টৰেণ্টিং কৰে যদি কমেণ্ট কৰি দিব মোৰ তাত ভাল এটা ৱেবছাইট আছে য'ত টৰেণ্ট মজা মজা পোৱা যায় লিংক অৰে না হেৰি যে কিবা কয় কি ক'ম বুলি ভাবিছিলোঁ এই তোৰ অবচেশ্যনখন চোৱা নাই ন তই কভাৰ আৰ্টখন মই ভাল পাইছিলোঁ ছোৱালী এজনী বেক আছিলে আৰ্টিষ্টিক আছিলে এইখন এটা ইউটিউবাৰে বনোৱা গম পাই মোৰতো এইখন ফিল্ম মই এতিয়া ডাউনলোড কৰিছোঁ এইখন চাব লাগিব আধা ডাউনলোড সিমানো ভাল নহয় কিন্তু লাইক হৰৰ হিচাপে মই এখন হৰৰ চাইছিলোঁ মা কৈছোঁ এনেকুৱা অভাৰ ৰেটেড না মই ৰেডিটত গ'লোঁ গোটেইখন চবতে চালোঁ এই হেৰি IMDb বাগেৰে ৰটেন টমেট' চবতে কেলে এইখন মজা ফিল্ম চাওঁ কি নামটো কি এনেকুৱা মই হেৰি হোৱা নাই এইখন একেবাৰে পপুলাৰ হয় এই অবচেশ্যনখন তই তেনেকৈ মুভি হিচাপে নাচাবি দেই চালে তই ইউটিউবাৰ এটা বনাইছে বুলি চাবি তেতিয়াহে তই বস্তুটো ছেটিছফাই হ'বি নহ'বা এক্টিংটো ভাল মানে সেইটো ভাল দেই এক্টিংটো ভাল কৰিছে আমাৰ ফিল্ম বনোৱা বহুতখিনি প্লেনিং আছে মানে কি প্লেনিং মানে বাকী একো নাই ৰাপ আছে হেঁপাহ আছে প্লেনিঙো আছে যদি ফাণ্ড হয় তেতিয়াহ'লে ইন ফিউচাৰ প্লেনিং বনিব যদি কিবা এটা হয় উন্নত পৰিস্থিতি এণ্ড বাকী ষ্ট'ৰিজ এইখিনি ষ্ট'ৰিজৰ আমাৰ অসমৰ মানুহৰ ওপৰতো ষ্ট'ৰিজৰ অভাৱ নাই যদি সেইটো দৃষ্টিকোণ থাকে আমাৰ হেৰিয়ে বনাব বোলে এখনো এই হিমন্ত বিশ্ব শৰ্মাই মই অপেক্ষা কৰি আছোঁ কেনেকুৱা হয় কি কথা মজা হ'ব কিন্তু সেইটো আমাৰ অসমৰ ফালৰ পৰা সেইটো থাকিব লাগিব যে বাহিৰৰ ডাইৰেক্টৰ এটাক দিছে ঠিকে আছে আমাৰ এইটো পপুলাৰ ডাইৰেক্টৰ আছে তই চিৰিয়াছলি কৈ আছ ভাল হ'ব নে খেলা আছে নহয় সি কিয় ভাল ফিল্ম বনাব পাৰিব নেকি সি নবনাই সি কোনোবা ডাইৰেক্টৰ এটাক হেৰি কৰিছে বাহিৰৰ নবনালেও সি মৰেল পুলিচ হয় সি মৰেল পুলিচ হয় এতিয়া কোন ভাল কোন বেয়া নিউৱান্সেছ একো নাথাকিব চব ব্লেক এণ্ড হোৱাইট তাৰ সেইটো কেপাচিটি আছে লাচিত বৰফুকনৰ যোনটো গতিকে এটা ষ্টৰি হয় চেঞ্জ কৰি দিব গম পাইছা নাই চ' সেইবিলাক মই একো কমাৰ্চিয়েলি আৰু আমুক ভাল তামুক ভাল এখন ফিল্ম ভাল কেতিয়া হয় যেতিয়া তাত ধৰ সৰু সৰু বস্তুবোৰ ফুটি আহে আৰু ডাঙৰ বস্তুবোৰ দৰ্শকলৈ ৰৈ যায় তহঁতে ডিচাইড কৰ ভাল লাগে গম পাইছানে এতিয়া চা আমাৰ যোনবোৰ ভাল লাগে মইতো ডেক্সটাৰক লৈ পেলাই পাগল ডেক্সটাৰ কি আছে চাইক'পেথ আছিলে ছ'চিঅ'পেথ আছিলে এণ্ড তাৰ বহুত ভাল গুণ আছিলে বেয়া গুণো আছিলে অ'কে মই জো গ'লবাৰ্গ ইউখনৰ সেইটো ভাল লাগে কেৰেক্টাৰটো চ' এইবোৰ নিউৱান্সেছবোৰ বহুত ইম্পৰ্টেণ্ট হয় ব্ৰেকিং বেড এইবিলাক এইখনতো পৰা বেছি অভাৰ ৰেটেড হৈ গ'ল মজা শ্ব' হয় বাট চবেই ভাল পায় সেইকাৰণে মানে মোৰ নিজক ক'বলৈও বেয়া লাগে এণ্ড এইখনতো কম মানুহে চাইছে চাগে পাহৰিলোঁ কথা ক'বলৈ পাহৰি যাওঁ কি হ'ব দে আজি বহুত পাতিলোঁ চিৰিজৰ ওপৰত এদিন পাতিব লাগিব ন এটা মজা টপিক ওলাইছে আগতে লিখি কৈ আনিম চবৰে ৰেকমেণ্ডেশ্যন ফুকন থাকিব লাগিব ফুকন থাকিব লাগিব আমাৰ লগতে আছে ফুকন এই বেষ্ট মুভি উস্তাদি মাৰিলে কিন্তু পিটিম আজি পিটন খাব বাই বাই হা